হাউলিৰ মেটুপুৰীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মামীয়েকক দাৰে ঘপিয়াই হত্যা কৰিলে ভাগিনীয়েকে। মেটুপুৰী গাঁৱৰ মনোজ কুমাৰ বৰুৱা নামৰ এজন যুৱকে ঘৰতে ঘপিয়াই হত্যা কৰে মামীয়েকক। ভাগিনীয়েকৰ ঘাপত নিহত হয় মহিলাগৰাকী আৰু মহিলাগৰাকীৰ নাম ববিতা দাস বুলি জানিব পৰা গৈছে। হত্যাকাণ্ড সংঘটিত কৰিয়ে বাইকেৰে বৰপেটালৈ আহি বৰপেটা সত্ৰৰ চৌহদত প্ৰৱেশ কৰে হত্যাকাৰীয়ে। বৰপেটা সত্ৰৰ চৌহদত স্থানীয় ৰাইজে কৌশলেৰে আটক কৰে যুৱকজনক। পাছত বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে আহি যুৱকজনক কৰায়ত্ব কৰে। ঘটনাটো কি মানে মই ঘৰত আছিলোঁ, তেতিয়া শুনিলোঁ যে কিবা এটা ইয়াত মাৰ্ডাৰ হৈছে। তেতিয়া চাব আহিলোঁ যে এওঁৰ মানে হাজবেণ্ডজন ইয়াতে ঘৰ আৰু ঢুকৰা। তেওঁ ঢুকাইছিল 2 বছৰ আগতে। তেওঁৰ মানে মামায়েক নিজা মামী হয় আৰু আহি ইয়াত দেখা পালোঁ যে ইয়াত মানে মাৰ্ডাৰ কৰি থৈ দিছিল। এতিয়া ইহঁতৰ মানে 2জন ভায়েক আছিল। এজন ভায়েকটো ইয়াত আছে স্পটত, এজন ভায়েক কিন্তু এতিয়া ইয়াত নাই আৰু। এতিয়া তেওঁৰ নাম আছিল ধ্ৰুৱ দাস। তেওঁ ঢুকাইছে। তেওঁ যোৱা বছৰ কৰোণাতে ঢুকাইছে আৰু এতিয়া ইহঁতৰ ৰিলেটিভে হয়। এতিয়া কেনেকৈ কি হ'ল বস্তুটো মানে তেনেকৈ ধৰিব পৰা নাই আৰু চবখিনি বস্তু চেডেলি হৈ আছে। এতিয়া পুলিচে এতিয়া নিজৰ তদন্ত চলাই আছে আৰু কি হয় দেখা যাব। নাই এতিয়াতো তেনেকৈ একো ক'ব পৰা নাযায়, কাৰণ এতিয়া আমি বস্তুটো দেখিছোঁহে। যেতিয়া পুলিচে তদন্ত কৰিব তেতিয়া বস্তুবিলাক পোহৰলৈ। উলংঘটো মই মানে দেখা নাপালোঁ, এতিয়াতো দেখিছোঁ। এতিয়া ঢাকি থৈ দিছে, কিন্তু তেনেকৈ মই আপোনাক একেবাৰে ক'ব নোৱাৰিম যে উলংঘ অৱস্থাত আছিল বুলি। এতিয়া চাওঁ কি হয় আৰু। মহিলাগৰাকীতো শুনামতে এটা ছোৱালী আছিলে আৰু এতিয়া বাকী তেনেকৈ আৰু গম নাপাওঁ আৰু। এতিয়া ইয়াততো তেওঁকে দেখা গৈছে, বাকীতো ঘৰৰ মানুহ ক'ত আছে গম পোৱা নাই আৰু এতিয়া। ঠিক আছে। 4-7টা বজাত খবৰটো পাইছিলোঁ। খবৰ পোৱা সময়ত যে কথাটো সুধি চালোঁ, যোনে ফোন কৰিছিল কথাটো হয় না নহয় যে সুধি চাওঁতে আৰু আমি আহিও চালোঁ। 8টা বজাত আহি চালোঁ। 8টা বজাত অলপ 5 মিনিটমান আগত আহিছোঁ। তাৰপিছত ঘৰৰ ওচৰৰ মানুহবিলাকক সুধিলোঁ, এনেকুৱা বোলে তেখেতৰ ঘৰত কিবা কেছ হৈছে, যে কথাটো সঁচা না মিছা। ঘৰৰ মানুহ আচৰিত খাই গ'ল। কথাটোতো শুনি পাই আছোঁ, কিন্তু হাল্লাও হোৱা নাই, কোনো আৱাজো শুনা নাই, শব্দ শুনা নাই, এনেকুৱা ক'লে আৰু ঘৰৰ ওচৰৰ মানুহ। তেতিয়া অলপ কথা বতৰা কৈ মানে মানুহবিলাক বাঢ়ি থাকিলে। বাঢ়ি থাকাতে আৰু ঘৰৰ ওচৰৰ মানুহ ৰিলেটিভৰ যিবিলাক দূৰৰো আছিল, সেইবিলাকে আহি আৰু ঘৰত সোমালে। বেলেগে বোলে কোনো মানে সোমাব চান্স পোৱা নাই বা ভয়ত আহিব পৰা নাই। উৎপাত কৰি আছিল বোলে। যাক দেখা পাই বোলে তাকে কাটিব বিচাৰে। মনোজ বৰুৱা বোলে। মনোজ বৰুৱা অঁ মামী হয়। সেইটোৱে ঘৰ এই মধুপুৰী। এইবিলাকৰ বিষয়ে আমি একোৱে নাজানো। মানে ল'ৰাটোক দেখি পাওঁ মাজে সময়ে, আৰু আমাৰ লগত এনেকুৱা লগ বন্ধু তেনেকুৱা নাই। আমি মানে ঘূৰা ফুৰা আমাৰ লগত এনেকুৱা চলা ফিৰা নাই আৰু। মানুহ দেখা পালে মাতোঁ, ইমানে। সেইটোৱে সন্দেহ। তাৰমানে যিহেতু কাপোৰ কানি নাই ইমানে। ইয়াত আহি আমি যিখিনি বস্তু বাহিৰত পৰি আছে সেইখিনি তেওঁ পেলাইছে নেকি? তেওঁ পেলাইছে বুলি শুনা পাই আছোঁ। আৰু আমি এখন সন্মুখত দাহ দেখা পাইছোঁ যে আপোনালোকে চাব পাৰে শ্বেয়াৰত মানে ধুনীয়াকৈ সাজাই থৈছে ফটো আৰু দাওবিলাক। তেওঁ তাৰমানে ঘৰ আছে। তেওঁৰে ঘৰ হয় এইটো। তেওঁৰ নামটো কি আছিল ল'ৰাটোৰ নাম মনোজ বৰুৱা হৈছে। মনোজ বৰুৱা। তেওঁ দেউতাকৰ নাম জানে নেকি? দেউতাকৰ নামটো মই নাজানো। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি টাইম 24।